নমস্কাৰ। জগতৰ দ্বিতীয় শক্তিশালী বস্তুটো হৈছে দুৰ্বাসনা। মহাপুৰুষ মাধৱদেৱে এই সুবাসনা আৰু দুৰ্বাসনাক বন্ধন আৰু মোক্ষৰ হেতু বুলি উল্লেখ কৰিছে। এই সুবাসনা আৰু দুৰ্বাসনা কেনেকৈ সৃষ্টি হয় আৰু বাসনা মানে কি? কামনাৰ চূড়ান্ত ৰূপ হৈছে বাসনা। এই বাসনাত যদি সদ্ভাৱনাযুক্ত হয় তেনেহ'লে সুবাসনা বুলি কোৱা হয়, আৰু যদি অসৎ ভাৱনাযুক্ত হয় তেনেহ'লে ইয়াক দুৰ্বাসনা বুলি কোৱা হয়। এই সুবাসনাৰ আৰু দুৰ্বাসনা সন্তৰ কৃপাত সুবাসনা প্ৰাপ্তি হয় ব্যক্তিজনৰ জীৱনত। আৰু সন্তৰ যেতিয়া কোপ সৃষ্টি হয়, কোপ ভাৱনা সৃষ্টি হয়, তেতিয়া সন্তৰ কোপৰ পৰা ব্যক্তিজনৰ জীৱনত দুৰ্বাসনা সৃষ্টি হয়। কেতিয়া সন্তৰ কোপ আহে? যেতিয়া জগতত নকৰিবলগীয়া কাম ব্যক্তিজনে কৰে, অন্যায়, হিংসা, বেয়া বেয়া কামবিলাক যেতিয়া কৰিবলৈ আৰম্ভ কৰে, তেতিয়া মহন্তজন কুপিত হয়। আৰু মহন্তৰ কোপত, সাধুৰ কোপত এই দুৰ্বাসনা সৃষ্টি হয়। সাধাৰণতে আমাৰ জীৱনত আমি সুবাসনাও সৃষ্টি কৰিব পাৰোঁ আৰু দুৰ্বাসনাও সৃষ্টি কৰিব পাৰোঁ। আৰু এই দুৰ্বাসনাটো ইমান ভয়ংকৰ আৰু মহাশক্তিশালী, মহাপুৰুষ মাধৱদেৱে নামঘোষাত উল্লেখ কৰিছে, মহাবলৱন্ত দুৰ্বাসনা ঘৰ হৰি হৰি হৰিয়ে, আমাৰ মনক তেজিয়া দূৰ নযায়। এই দুৰ্বাসনাটো ব্যক্তিৰ কৰ্মৰ জৰিয়তে সৃষ্টি হয়। যেতিয়া ব্যক্তিয়ে জীৱনত সৎকৰ্ম কৰে, এই সৎকৰ্মৰ জৰিয়তে সুবাসনা প্ৰাপ্ত হয়। আৰু যেতিয়া অসৎ, অন্যায়, হিংসামূলক কামবিলাক কৰে, তেতিয়া ব্যক্তিৰ দুৰ্বাসনা প্ৰাপ্ত হয়। এই দুৰ্বাসনা ইমান ভয়ংকৰ, তাক এটা সৰু কাহিনীৰ জৰিয়তে উল্লেখ কৰা হ'ল। এজন দৈৱজ্ঞ ব্ৰাহ্মণ, তেওঁ সদায় গণনা কৰি ফুৰে। এদিনাখন তেওঁ গণনা কৰি এখন শ্মশানৰ কাষেদি আহিলে। সিদিনাখন দৈৱজ্ঞ ব্ৰাহ্মণৰ এটা মনত চিন্তা উদয় হ'ল যে মই আজি শ্মশানখন দৰ্শন কৰি যাম। তেওঁ শ্মশান দৰ্শন কৰিলে। হঠাৎ তেওঁ শ্মশানৰ ওচৰতে এটি লাওখলা দেখিলে। লাওখলাটো দেখি তেওঁৰ কৌতূহল জন্মিল। যি ঠাইত সদায় মানুহ দাহন কৰা হয়, এই ঠাইত কেনেকৈ লাওখলা পৰি থাকিল, কেনেকৈ ই সম্ভৱ? তেওঁ গণনা কৰি গণি পিটি দেখিলে যে এই লাওখলাটোৱেও মৃত্যুৰ পাছতো বাঢ়নিৰ কোপ খোৱা যোগ আছে। ইনো কেনেকৈ সম্ভৱ? তাক চোৱাৰ কাৰণে তেওঁ বেগ এখনতকৈ ভৰাই নি ঘৰত তাক সুৰক্ষিত কৰি থ'লে। ঘৈণীয়েকক ক'লে যে তুমি ইয়াত এটা বস্তু থৈছোঁ, এই বস্তুটো তুমি নাচাবা। ঘৈণীয়েকো চোৱা নাই, তেখেতৰ কথা মানিলে। বহু বছৰ যোৱাৰ পাছত ঘৈণীয়েকৰ এদিন চিন্তা হ'ল যে সদায় ব্ৰাহ্মণে সেই মনাখন চায়, কিন্তু ঘৈণীয়েকৰ আজি কৌতূহল হ'ল যে মনাখনতনো কি আছে। ব্ৰাহ্মণে নোহোৱাৰ সময়ত তেওঁ সেই মনাখন চাই দেখিলে এটা লাওখলা, আৰু ভিতৰত ব্ৰাহ্মণৰ প্ৰতি বয়া ভাৱ জাগ্ৰত হ'ল যে এওঁ বৃদ্ধকালতো তেওঁৰ প্ৰাক্তন প্ৰেমিকাক এৰিব পৰা নাই। গতিকে এনেকুৱা একজন দুশ্চৰিত্ৰ ব্যক্তিক মই স্বামী হিচাপে পাইছোঁ। তেওঁ লাওখলাটো বাঢ়নিৰে কোবাই গুড়া কৰি দলিয়াই পেলালে। ব্ৰাহ্মণে সদায় সেই লাওখলাটো থোৱা বেগখন চায়। সিদিনাখন চাই দেখি আচৰিত, লাওখলাটো নাই। ঘৈণীয়েকক সুধিলে, তেতিয়া ঘৈণীয়েকে গালি পাৰিলে আৰু তেওঁৰ চৰিত্ৰৰ দোষৰ কথা উল্লেখ কৰিলে। ব্ৰাহ্মণে হাঁহিলে। সঁচাকৈয়ে দুৰ্বাসনা বোলা বস্তুটো কিমান ভয়াৱহ। এই দুৰ্বাসনা জীৱৰ কৰ্মৰ জৰিয়তে প্ৰাপ্ত হয়। গতিকে দুৰ্বাসনাটো মহাপুৰুষ মাধৱদেৱে ভয়ংকৰ বুলি কৈছে, যে মানুহজন মৃত্যুৰ পাছতো তেওঁৰ
ডেড বডিটো সৎকাৰ কৰা মানুহৰো অভাৱ হয়। এনেকুৱা জীৱৰ কৰ্ম সংস্কাৰ বা কৰ্মফল। গতিকে এই দুৰ্বাসনা যাতে জীৱনত প্ৰাপ্তি নহয়, তাৰ বাবে ব্যক্তিসকলে সদায় সন্তৰ সংগত থাকি সৎ চিন্তা, সৎ আদৰ্শ, সৎ কৰ্মৰ জৰিয়তে সুবাসনা প্ৰাপ্তি কৰিলেহে এই জীৱনত নিজকে জীৱনটো ধন্য কৰিব পাৰিব। ধন্যবাদ।